আমি যোৱাকালি আবেলি 4টামান বজাত আমাক খবৰ দিলে ইয়াৰে মানকাছাৰ ইউকো বেংকৰ 2 নম্বৰ ব্ৰাঞ্চ তেওঁৰ মেনেজাৰে ফোন কৰিলে যে তেওঁৰ বেংকত কোনোবাই ডকাইতি কৰিছে। আমাৰ তৎক্ষণাত আমাৰ থানাৰ OC আৰু ষ্টাফসকলে তাত গৈ এনকুৱাৰী কৰিলে। এনকুৱাৰী কৰি আমি তেওঁলোকক বেংকৰ ভিতৰতে এটা চুকত 9,50,000 মানে এটা ৰিকভাৰী হ'ল। এতিয়া আমি এনকুৱাৰী কালত মানে সোধ-পোছ কৰি আমাৰ ইনভলভমেণ্টটো আমি পালোঁ যে তেওঁলোকৰে কৰ্মচাৰী এজন ফ'ৰ্থ আছিলে, তেওঁৰ ঘৰত চাৰ্জ কৰা হ'ল। চাৰ্জ কৰি 54,000 ৰিকভাৰী হ'ল। আকৌ কেচিয়াৰৰ তাত আমি 3,10,000 চামথিং পালোঁ। কিন্তু যিখিনি বস্তু তেওঁ 12 লাখ টকা লৈ যোৱা বুলি কৈছিলে, 12 লাখ টকাৰ ভিতৰত আমি 9,50,000 বেংকৰে এটা চুকত পাইছিলোঁ। আৰু তেওঁলোকে আচলতে দুপৰীয়া সময়ত তেওঁলোকে লাঞ্চৰ টাইমত মানে খাবলৈ গৈছিলে, কিন্তু কোনো কৰ্মচাৰী নথকাকৈ গুচি গ'ল। গতিকে যিটো আমাৰ ডাউট হ'ল, তাৰ বেছ কৰি আমি এনকুৱাৰী কৰি আমাৰ OC ষ্টাফে আমাৰ SP ছাৰৰ আহিছে, লগে লগ SSP ছাৰ নিজে আহিছে। আহি আজি আমি জিঅ' 3জন আহিছোঁ, আমিও আজিও এনকুৱাৰী কৰিছোঁ। গতিকে আমিও ইতিমধ্যে তেওঁ কনফেছ কৰিছে যে তেওঁ তলাটো তাতে ভিতৰত কাটি গাছ ওলমাই থৈ দিছে, আৰু এইটো এটা নাটকীয় মানে তেওঁলোকে এটা উদ্দেশ্য লৈছে যে কোনোবা ৰবাৰী কৰিছে বুলি। কিন্তু আমি ইতিমধ্যে টকাটো ৰিকভাৰী কৰাৰ পৰা আৰু তেওঁলোকৰ গোটেইখিনি তেওঁ কনফেছ কৰিছে যে তেওঁলোকৰ মেনেজাৰ আৰু কেচিয়াৰ দুয়োজনে টকাটো লৈ গৈ তাত থৈছিলে। গতিকে বেংক কৰ্মচাৰী এই ঘটনাৰ লগত জড়িত হয়। ইতিমধ্যে কেইজনক গ্ৰেপ্তাৰ কৰিছে? 3জন। কোন বেংকৰ মেনেজাৰ, কেচিয়াৰ আৰু ফ'ৰ্থ যিজন আছে তেওঁ। কৰ্মচাৰী বেংকত 3জনে আছে, এজন আছে যদি তেওঁ লিভত আছে, ইতিমধ্যে তেওঁ অহা নাই। কিন্তু টোটেল কৰ্মচাৰী 3জনে আছে, তেওঁলোক 3জনে আমি এই ৰবাৰী CCTV আছিলে যদিও সেই সময়খিনিত ব্লক আছিলে, অফ কৰি থৈ দিছে। এতিয়া তদন্ত প্ৰক্ৰিয়াটো কেনেধৰণে চলিছে? ক্ষিপ্ৰ চলি আছে। তেওঁক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কোৰ্টলৈ মাননীয় আদালতত আজি প্ৰেৰণ কৰিম আৰু ৰিমাণ্ডত আনিম। আমি ইতিমধ্যে তেওঁৰ দ্বাৰা আমি যিখিনি তেওঁ ইনষ্ট্ৰুমেণ্টেৰে হেৰি কৰিছিলে, মানে তলাটো কাটিছিলে, সেইটো ৰিকভাৰী হৈছে। আৰু তেওঁ দেখুৱাই দিয়া মতে তেওঁ ঘৰৰ ওপৰত থৈছিল, তাৰ পৰা ৰিকভাৰী হৈছে।